আৰু এইফালে হাবিৰ মাজে মাজে আছে মাটি কান্দুৰি, অলপ বিচাৰি লওঁ, পাতত দি খাব লাগিব। আৰু এতিয়া নেমুৰ লগত খাব লাগিব। তো এইফালে চাহ পানী। হাই ফ্ৰেণ্ডছ, নমস্কাৰ, আৰু আশা ৰাখিছোঁ আপোনালোকৰ সকলোতে ভালে কুশলে আছে। আৰু কালি গধূলি আমি মেডিকেলৰ পৰা আহি পালোহি, তো একদম ভাগৰ জিগৰ লাগি আছিলে, তো সেইকাৰণে ভিডিঅ' চিডিঅ' নবনালোঁ। তো ভাত পানী খাই সোনকালে শুই থকা হ'ল, যিহেতু তাই ভাগৰ আৰু ময়ো ব্লাড লৈ আহিছিলোঁ, পূৰা মানুহটো দুৰ্বল হৈ আছিলোঁ, সেইকাৰণে ভাত পানী খাই সোনকালে শুই থকা হ'ল তাৰমানে। আৰু এইফালে চাওকচোন, গোটেই কাপোৰখিনি আনি লৈছোঁ, মেডিকেলত নিয়া কাপোৰখিনি। তো ব্লেংকেট চেলেংকেট এইফালে তিয়াই দিয়া হৈ গ'ল। আৰু এতিয়া এইখিনি ধুব লাগিব মানে পানী ইয়াতে আছে ধুনীয়াকৈ, পানী পূৰা হৈ গ'ল, পথাৰে চথাৰে পুখুৰী চুখুৰী অকল পানী হৈ গ'ল। তো এতিয়া কাপোৰখিনি ধুবলৈ সুবিধা হ'ব আমাৰ। তো টিঙতে এনেকৈ চাৰ্ফত দি ল'ব লাগিব, দি পিনি তো কাপোৰখিনি জুবুৰিয়াই ধুই, তো এতিয়া য'তে যিমান পাৰোঁ মেলি দিব লাগিব। তো এতিয়া কাপোৰখিনি ধুই লওঁ। আৰু কাপোৰ ধুই আছিলোঁ, এইফালে তাৰ মাজতে এইফালে বেটীয়ে চাহ পানী আনিলে। তো এইফালে আনিব দিছিলোঁ ডাল বুট আৰু চানা, খোলা চানা আনিব দিছিলোঁ মানে। তো একদম পূৰা টোপনি টোপনি লাগি আছিলে, ভাগৰ ভাগৰ লাগি আছিলে, সেইকাৰণে চানাৰ লগত নেমু কাটি লৈছোঁ। আৰু এতিয়া নেমুৰ লগত খাব লাগিব। তো এইফালে চাহ পানী, আৰু এইফালে আমাৰ সেইফালে খাই আছে চাহ পানী। তো মস্তি নেমু চুপি লৈছোঁ। এনেকৈ সৰুকৈ খাই ভাল নালাগে, ডাইৰেক্ট এনেকৈ ডাঙৰকৈ খালে ভাল লাগে। মস্তি চানা, জলকীয়া, নেমু, পিঁয়াজ কাটি লৈছোঁ। মস্তি হৈছে। তো এনেকৈ আৰু ধুনীয়াকৈ চাহটো খাই লওঁ, খাই পিনি আকৌ কাপোৰ ধুব লাগিব। আৰু ঘৰৰ কামো ধেৰ কৰিবলগীয়া আছে, বহুত কৰিবলগীয়া আছে, কৰিব লাগিব। তো এতিয়া চাহটো খাই লওঁ। আৰু এইফালে কাপোৰ অলপ ধুই মেলি দিলোঁ, বিছনা চাদৰ এনেকৈ চাদৰ তাদৰ। তো এইফালে অলপ মেলি দিলোঁ, মানে জেওৰাতে মেলি দিছোঁ। তো বতৰটো ডাৱৰীয়া, শুকাব নে নুশুকাই নে, তো এনেকৈ ধুই পিনি মেলি দিছোঁ। আৰু ভালেখিনি ধুবলৈ আছে, তো এইখিনিও ধুব লাগিব। তো ধুই লওঁ এইখিনিও। তাতে এনেকৈ চাৰ্ফ দি লৈছোঁ। তো চাৰ্ফতে কাপোৰবোৰ এনেকৈ ঘূলি ঘূলি মানে ধুই আছোঁ আৰু কম কমকৈ খচি ধুই আৰু এইফালে কাপোৰ কানি ধুই মেলি দিছোঁ। আৰু এইখিনি ধুব থাকিলে মানে যিহেতু বতৰটো ডাৱৰীয়া কৰি আছে, সেইকাৰণে বৰষুণ দিবও পাৰে। তো গোটেইখিনি কাপোৰ নুধুলোঁ, আধা থৈ দিলোঁ। আৰু এইফালে বেটীৰ টেবুলখন পূৰা লেতেৰা হৈ আছিলে, কিতাপ পঢ়া টেবুলখন ধুই দিলোঁ। আৰু এইফালে চকী টেবুল ধুনীয়াকৈ ধুই মেলি পূৰা চফা কৰি দিলোঁ, নহ'লে পূৰা লেতেৰা হৈ আছিলে। আৰু কাপোৰ এইফালে এইখিনি পাছফালে ডাউনলৈ মেলি দিছোঁ, একদম মেখেলা চেখেলা ধুতি চুটি চব এনেকৈ ধুই মেলি দিছোঁ। আৰু এইফালে ভিতৰত একদম লেতেৰা পেতেৰা হৈ আছিলে। তো বৰষুণ দিলে পানী ওপৰফালে অলপ চলপ পৰে কেতিয়াবা, তো অকণমান লেতেৰা হৈ আছিলে। তো আমাৰ ৰান্ধনীয়ে এইফালে লেপি মেলি চাফা কৰিলে বাৰু। তো এতিয়া অলপ ভাল ভাল লাগিছে ৰুমকেইটা, নহ'লে গোটেই বাঁহতল নিচিনা লাগিছিলে। এইফালে গলিটো লেপি দিলে, আৰু এইফালে আমাৰ ৰুমটো এনেকৈ ধুনীয়াকৈ লেপি দিলে। আৰু তো এতিয়া ভাল লাগিছে। আৰু এইফালে জুহালৰ ঘৰটো লেপিবলৈ আছে, এইফালে পাকঘৰটো লেপিবলৈ আছে, সেইখিনি লেপিব অলপ কৰিবলগা কাম আছে, কৰি লৈছোঁ কামখিনি একদম। আৰু মই এতিয়া এইফালে চোতালখন সাৰি ল'ব লাগিব, দেখিছেনে? পাছফালে চোতালো একদম পূৰা লেতেৰা হৈ আছে। আৰু এইফালে আগফালে চোতালখনৰ পৰা লেতেৰা হৈ আছে। এতিয়া ধুনীয়াকৈ সাৰি মেলি চফা কৰিব লাগিব। ৰাতিপুৱাৰ পৰা সময়ে পোৱা নাই, ইটোৰ পিছত ইটো কাম কৰি আছোঁ। চোতালখন পূৰা হাবি হৈ গ'ল। এতিয়া ধুনীয়াকৈ এখন মানে চোতালখন সাৰি মেলি চাফা কৰি লওঁ। আৰু ঘৰৰ কাম বন কৰি এটালো মানে সাৰি মেলি কাপোৰ চাপোৰ ধুই পিনি এটালো। আৰু এতিয়া এইফালে অলপ মাটি কাদুৰি বিচাৰি লওঁ বুলি ভাবিছোঁ। আৰু এইফালে আপোনালোকে এইটো কি চব্জি বুলি কয়? বন চব্জি, মাটি কান্দুৰি বুলি কওঁ আমি এইটো।
আপোনালোকে কি বুলি কয় জনাবচোন দেই। তো এই মাটি কান্দুৰি দি খালে মানে হিমোগ্ল'বিনটো বাঢ়ে বুলি কৈছে। তো তেজৰ কাৰণে ভাল, আইৰণ থাকে তাৰমানে এইটোত, খনিজ লৱণ এইটোত মাটি কান্দুৰিত প্ৰচুৰ পৰিমাণে খনিজ দ্ৰব্য পোৱা যায় বুলি কৈছে। তো সেইকাৰণে অলপ মাটি কান্দুৰি বিচাৰি লওঁ। আৰু এইফালে ইমানখিনি পালোঁ মাটি কান্দুৰি। তো এতিয়া পাতত দি পিনি খাব লাগিব। তো আপোনালোকেও পাতত দি খাবচোন। এইবোৰ বনৰীয়া শাক মানে মাজে সময়ে খাব লাগে। তো এনেও স্বাস্থ্যৰ কাৰণে ভাল এইবিলাক মাটি কান্দুৰি। তো এতিয়া এইখিনি পাতত দি পিনি খাব লাগিব। তো আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ, আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে লাভ ইউ, বাই বাই।